নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী সকলোলৈকে সুপ্ৰভাত জনাই পৱনপুত্ৰ হনুমানৰ আশীৰ্বাদত আজি আপোনালৈ আহিছোঁ বি আখৰ নামৰ ৰাশিফল আগন্তুক 2025 বৰ্ষটো কেনেকুৱা হ'ব আৰু ই কি নতুনত্ব কঢ়িয়াই আনিব সেই বিষয়ে সকলোৱে নিশ্চয় জানিব বিচাৰে নহয়নে। বিৰে আৰম্ভ কৰা লোকসকলৰ বাবে 2025 চনৰ অভিজ্ঞতা কেনেকুৱা হ'ব সেই বিষয়ে জানো আহক। গতিকে পলম নকৰি আহক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। সংখ্যা বিজ্ঞানত বি আখৰটোৰ মূল সংখ্যা 2। ই চন্দ্ৰ গ্ৰহৰ সৈতে জড়িত আৰু ইয়াক আৱেগিকতা, সংবেদনশীলতা, ভাৰসাম্য আৰু সহযোগিতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। প্ৰিয় দৰ্শক, বি আখৰ থকা মানুহবোৰ সাধাৰণতে শান্ত, সৃষ্টিশীল আৰু আনৰ লগত ভালদৰে মিলি যোৱাত পাকৈত। প্ৰিয় দৰ্শক, 2025 চনত বি আখৰত থকা লোকৰ বাবে শুভ ফলাফল কিছুমান দেখা গৈছে। 2025 চনত সংখ্যা বিজ্ঞান অনুসৰি 2 নম্বৰৰ বাবে এই বছৰটোৱে সম্পৰ্কত ভাৰসাম্য আৰু স্থিৰতা সূচায়। ইতিবাচক যদি প্ৰভাৱ চোৱা যায়, কেৰিয়াৰৰ বিষয়ে যদি আমি চাওঁ, আমাৰ বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায়টো বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়, ৰাইট। তো কেৰিয়াৰ আৰু ব্যৱসায়ৰ যদি আমি চোৱা হয়, এই বছৰ অংশীদাৰিত্ব আৰু দলীয় কামৰ বাবে অনুকূল হ'ব। আনৰ লগত একেলগে কাম কৰিলে সফলতাৰ সম্ভাৱনা থাকিব। প্ৰিয় দৰ্শক, যদি আমি চাওঁ অৰ্থনৈতিক যদি দিশটো চোৱা হয়, ধন সম্পৰ্কীয় বিষয়ত স্থিৰতা থাকিব। অৱশ্যে বুদ্ধিমান ৰূপে ডাঙৰ বিনিয়োগ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ সম্পৰ্ক যেনে প্ৰেম, ৰাইট। আজি এই বছৰ সম্পৰ্কত সদৃঢ় কৰা সময়, প্ৰেম আৰু বন্ধুত্বৰ নতুন আৰম্ভণি হ'ব পাৰে। প্ৰিয় দৰ্শক, যদি স্বাস্থ্যৰ বিষয়ে যদি আমি চোৱা হয়, যদি মানসিক শান্তি আৰু আৱেগিক ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ধ্যান আৰু যোগাসন আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। আপোনাৰ লাকি নাম্বাৰ, আপুনি যদি চাই কিবা লটাৰীও যদি ল'ব বিচাৰিছে, লাকি নাম্বাৰ আপোনাৰ 2, 7 আৰু 11 হয়। আৰু শুভ ৰং যদি আমি চাওঁ বগা, ক্ৰীম আৰু পাতল নীলা। প্ৰিয় দৰ্শক, যদি আপোনাৰ শুভ দিন যদি চোৱা হয় সোমবাৰ আৰু শুক্ৰবাৰ। 2025 চনত আপুনি আপোনাৰ আৱেগিক স্বভাৱক ভাৰসাম্য ৰক্ষা কৰিব লাগিব। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগিব। দৈনন্দিন জীৱনত ধ্যান আৰু ইতিবাচক চিন্তাধাৰা অন্তৰ্ভুক্ত কৰক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।